অসমৰ মঞ্চত বিশ্বৰ তাৰকা চাকিৰা আৰু আন গ্লোবেল আইকনসকলক অনাৰ পৰিকল্পনা ইয়ে অসমৰ সাংস্কৃতিক জগতলৈ এক আশাৰ বাৰ্তা কঢ়িয়াই আনিছে। পষ্ট মিলনৰ সফল কনচাৰ্টৰ পাছত এতিয়া অসম চৰকাৰে বিশ্বৰ আন আগশাৰীৰ তাৰকাসকলক লৈ ৰাজ্যখনলৈ আমন্ত্ৰণ জনোৱাৰ বাবে এক উচ্চাকাংক্ষী পৰিকল্পনা গ্ৰহণ কৰিছে। অসমৰ মঞ্চত এতিয়া চাকিৰাৰ দৰে গ্লোবেল আইকনসকলৰ আগমনৰ বাবে পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। অসমৰ সাংস্কৃতিক আৰু পৰ্যটন বিভাগ এতিয়া ৰাজ্যখনত এক বৃহৎ সাংস্কৃতিক পৰিকল্পনাত নামি পৰিছে। শেহতীয়াকৈ গুৱাহাটীত পষ্ট মিলনৰ সফল কনচাৰ্টে দেখুৱাই দিলে যে অসমৰ দৰ্শক আন্তৰ্জাতিক মানৰ এনে বৃহৎ অনুষ্ঠানৰ বাবে কিমান সাজু। ইয়াৰ ফলস্বৰূপে চৰকাৰে এতিয়া এটা স্থায়ী সাংস্কৃতিক ভেটি স্থাপন কৰিবলৈ আগবাঢ়িছে, য'ত বিশ্বৰ অন্যান্য জনপ্ৰিয় শিল্পী চাকিৰা আৰু আন গ্লোবেল আইকনসকলক কনচাৰ্টৰ বাবে আমন্ত্ৰণ জনোৱাৰ পৰিকল্পনা কৰা হৈছে। এই উদ্দেশ্যৰ মুখ্য উদ্দেশ্য হৈছে অসমক দেশৰ আন্তৰ্জাতিক কনচাৰ্টৰ মুখ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলা। চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলে এই লক্ষ্যক বাস্তৱায়িত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ইভেণ্ট মেনেজমেণ্ট কোম্পানীবোৰৰ সৈতে আলোচনা আৰম্ভ কৰিছে। এই পদক্ষেপ কেৱল সংগীতপ্ৰেমীসকলৰ বাবেই নহয়, বৰং ৰাজ্যৰ পৰ্যটন উদ্যোগৰ বাবেও এক বৃহৎ সুযোগ। খুদ মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ বিশ্বমানৰ অনুষ্ঠানসমূহে অসমক বিশ্বৰ পৰ্যটন মানচিত্ৰত অধিক দৃঢ়তাৰে প্ৰতিষ্ঠা কৰাত সহায় কৰিব। ইয়াৰ জৰিয়তে অসমৰ সুন্দৰ প্ৰাকৃতিক দৃশ্য, লোককৃষ্টি আৰু সাংস্কৃতিক ঐতিহ্য বিশ্ব দৰ্শকৰ আগত তুলি ধৰা হ'ব। লগতে স্থানীয় শিল্পীসকলকো এই বৃহৎ মঞ্চসমূহত আন্তৰ্জাতিক শিল্পীসকলৰ সৈতে প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰা হ'ব। এই পৰিকল্পনাই অসমীয়া কলা সংস্কৃতিক বিশ্বৰ সৈতে সংযোগ কৰাৰ লগতে ৰাজ্যখনলৈ অৰ্থনৈতিক বিকাশ কৰি অনাৰো লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এতিয়া অপেক্ষা মাথো এই সপোনক বাস্তৱত ৰূপায়ণ কৰাৰ।